हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া যোৱাকালি ৰাতি লৈছোঁ বোলো বৰপিঠা কেইটামান বনাওঁ। এয়া চচপেনটোতে দিছোঁ অকণমান গুড় কাটি পেলাই ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ বোলো অকণমান এয়া হৈ লওক গলি যাওক। সৰু সৰুকৈ কাটি ল'লেও হয়, কিন্তু মই এনেকৈয়ে লৈছোঁ। তাৰপাছতে 2 কাপ দিছোঁ মই পিঠাগুড়ি আৰু কি মিক্স দিওঁ বলক দেখাই আছোঁ। এই কাপ লৈছোঁ চুজি। এনেকৈ কেতিয়াবা চাবচোন যোনসকলে নকৰে এই পাত্ৰটো সৰু হ'ল সলাই লৈছোঁ ৰ'ব। আৰু তাৰপাছত ধুনীয়াকৈ মিক্স কৰি লৈছোঁ পিঠাগুড়ি আৰু চুজিখিনি। তাৰপাছতে যে গলাই লৈছিলোঁ গুড়খিনি তাৰ পানীটো দি ধুনীয়াকৈ ঘুটি লৈছোঁ। অলপ অলপ দিছোঁ দেই, গোটেইখিনি একেলগে দি দিয়া নাই, বেছিও হৈ যাব পাৰে যে। তাৰপাছত এয়া চাওকচোন ঘুটি আছোঁ আৰু চুজি দিলে অকণমান বেছিও লাগে আৰু পিঠাগুড়িও যিহেতু টানি লয়, গতিকে এয়া প্ৰথমতে মই এনেকৈ চাই ল'লোঁ অকণমান ডাঠ যেন লাগিছে। তাৰপাছতে বাকী ৰোৱাখিনিও ইয়াতে মই এয়া দি দিলোঁ। আন্দাজ কৰি দিব আপোনালোকে, আৰু বেছি টানো হ'ব নালাগে, বেছি ঢিলাও হ'ব নালাগে। বেছি ঢিলা হ'লে আকৌ তেলত দিলে বুৰবুৰকৈ উঠি যায়, মানে এয়া হৈ যায়। আৰু এইবাৰ ঢাকি থৈ দিছোঁ, অলপ সময় ঢাকি থ'লে বেছি ভাল হয়। মই পিছে 10-15 মিনিটমান সময়হে ঢাকিলোঁ। আৰু এইখিনিতো গম পাইছে কমলাৰ বাকলি, এতিয়াতো কমলাৰ ছিজন, এনেকৈ বাকলিখিনি শুকুৱাই থৈ দিলে দিব পৰা যায়। আৰু মই শুকুৱাই থৈ দিছিলোঁ, গতিকে মই চব গুটি দিয়া নাই, ইয়াত কমলাৰ বাকলিয়ে দিছোঁ। আৰু কেতিয়াবা মই কৰ্ফুৰ দিওঁ, কালি পিছে কৰ্ফুৰটো দিবলৈ পাহৰি থাকিলোঁ। যিহে লৰালৰি বৰপিঠাকেইটা বনাই আকৌ ভাতো বনাব লাগিব, গতিকে কেতিয়াবা কিছুমান বস্তু পাহৰণিয়ে হৈ যায়। আৰু কি হৈছে আজিকালি একেলগে 2টা বস্তু বনাবলৈ মোৰ দিগদাৰ। এয়া দিছোঁ এচামুচ বেকিং পাউডাৰ, আকৌ দেই কথা কওঁতে দেখুৱাবলৈ বা ক'বলৈ পাহৰিয়ে যাওঁ। তাৰপাছত তেলখিনি গৰম হৈ আছিলে, ইয়াত মই অকল মিঠাতেল দিয়া নাই, অকণমান লগতে ৰিফাইনো দি দিছোঁ। ৰিফাইন আৰু মিঠাতেল মিক্স কৰি পেলাই এয়া বৰপিঠাকেইটা ভাজি আছোঁ। এটা এটাকৈ দিলেহে বেছি ভাল হয়, 2টা দিলে মাজে মাজে কেতিয়াবা আকৌ লাগিও যায় যে, সেইকাৰণে মাজে মাজে দিছোঁ 2টাকৈ সোনকালে হওক বুলি, আৰু মাজে মাজে এটা এটাকৈ দি ভাজি গৈছোঁ। এয়া চাওকচোন ইমান ধুনীয়া হৈছে, খাবলৈও কিন্তু বিৰাট ধুনীয়া খচখচীয়া হয়। চুজি অকণ দি চাব দেই, যোনে নিদিয়ে বহুত টেষ্টি হয়, বহুত ধুনীয়া হয়, মানে মচমচকৈ লাগে, বেছি ভাল লাগে বৰপিঠাকেইটা খাবলৈ। কেতিয়াবা মই অকণমান আটাও মিক্স কৰোঁ, আজি পিছে মই চুজিয়ে দিছোঁ। বহুত ভাল লাগে কাৰণে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। আৰু এয়া দি ভাজি গৈছোঁ আৰু অকণ দেখাই গৈছোঁ। আৰু বিশেষকৈ আজি এফালে যামো, গতিকে বৰ বেছি দেখুৱাব পৰা নাই, আৰু মই এটা এটাকৈহে বস্তু বনাই আছোঁ, ভাজি আছোঁ আৰু গোসাঁই আগলৈ থৈ লৈছোঁ। এটা ভাঙি পেলাই খাইছোঁ, বহুত টেষ্টি হৈছে। কৈ আছোঁ ৰ'ব, খাই লওঁ। বহুত টেষ্টি হৈছে। আৰু কমলা বাকলিৰ গোন্ধটো যে আহিছে, কমলাৰ গোন্ধটো বহুত ভাল লাগে, জানে সকলোৱে, তথাপিতো দেখাই দিছোঁ। কাৰোবাৰ এতিয়াতো কমলাৰ ছিজন, বাকলি আছে যদি দি ল'বচোন, নহ'লে চব গুটি দিলেও হয়। পিঠা দি যাব, নমাই লওঁ। আৰু এয়া ফাইনেলি মোৰ পিঠাকেইটা হৈ গ'ল, অকণমান দেখাই দিছোঁ। আৰু আজি ব্লগটো বৰ বেছি দীঘলীয়া নকৰোঁ, এঠাইলৈ যাব আছে। এইটো বাৰীৰে ফুলকবি, প্ৰথম খাইছোঁ এইবাৰ বাৰীৰ ফুলকবি, খোৱাই নাছিলোঁ। আৰু তাৰপাছতে অকণমান বোলো ভিডিঅ' কৰি থৈ দিওঁ, আপোনালোককো দেখাই দিওঁ। আৰু এইফালে এয়া ধনিয়া আৰু লাইপাত কেইডালমান আছে, তাকো দেখাই দিছোঁ। এয়া হৈছে বৰা চাউল, ৰাতিপুৱাতে তিয়াই থৈ দিছিলোঁ, আৰু এতিয়া টুকি থওঁ, আৰু আবেলিলৈ পিঠাকেইটা কৰিম। কাইলৈ লৈ আহিম বাৰু কেনেকৈনো কৰিলোঁ তিলপিঠাকেইটা। আৰু তাৰপাছতে বাৰীৰ চব্জিৰ কাৰণে অকণমান দেখাই দিলোঁ। আৰু মই এফালে যাবলগীয়া আছে, গতিকে ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। তেন্তে আজিলৈ আহোঁ।